আপোনালোকে চাগে ভাবিছে আজি মই সদায় কোৱাৰ দৰে আজি এটা নতুন খবৰলৈ আহিছোঁ কিয় আৰম্ভ কৰা নাই। কাৰণ আজি খবৰটো সাধাৰণ খবৰ নহয়, ই এটা ডাঙৰ পৰিৱৰ্তন। আজিৰ ২৪ আগষ্টৰ দিনটো আমাৰ ৰাজ্যৰ লাখ লাখ অংগনবাদী কৰ্মী, সহাৰিকাৰ, আশাকৰ্মী আৰু স্কুলৰ ৰান্ধনী ভণ্টিসকলৰ বাবে এটা ঐতিহাসিক দিন হ'বলৈ গৈ আছে। ছ'চিয়েল মিডিয়াৰ খুলিলেই আপোনালোকে দেখি পাইছে, কাৰোবাৰ মতে নিয়ম সলনি হৈছে, কাৰোবাৰ মতে ১৫,০০০ টকাৰ একাউণ্টলৈ আহিব। কিন্তু আচল সঁচা কথাটো কি? ইয়াৰ আঁৰত চৰকাৰৰ আচল প্লেনিং কি? আজি এই বিশেষ ভিডিঅ'টোত মই কেৱল এটা খবৰ দিবলৈ বনোৱা নাই। আজি মই আপোনালোকক প্ৰতিটো নিয়ম খৰচী বুজাই দিম, যাতে আপুনি দালালৰ ফান্দত নপৰে আৰু নিজৰ অধিকাৰখিনি নিজে বুজি পায়। যদিহে আপোনালোকে আমাৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে সকলোৱে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাৰ এই বিভাগসমূহৰ লগত জড়িত, তেন্তে মই অনুৰোধ কৰিম হাতৰ সকলো কাম ২ মিনিটৰ বাবে কাষত থিয়ক, মোবাইলৰ স্ক্ৰীণত মন দিয়ক। কাৰণ আধা তথ্যলৈ কাম কৰিলে পিছত চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব পাৰে। বলক পলম নকৰি আমি একেবাৰে প্ৰথমটো ডাঙৰ নিয়মৰ ভিতৰলৈ যাওঁ। প্ৰথম ডাঙৰ খবৰটো হৈছে প্ৰে স্কুল বা প্ৰাক-প্ৰাথমিক শিক্ষানুষ্ঠান হিচাপে নতুন স্বীকৃতি। এতিয়ালৈকে আমাৰ সমাজত বা চৰকাৰী ব্যৱস্থাত অংগনবাদী কেন্দ্ৰবোৰক কেনেকৈ চোৱা হৈছিল? বহুতে ভাবিছিল যে ইয়াত কেৱল সৰু ল'ৰা-ছোৱালীক আনি খিচিৰি বা কণী খুৱাই থৈ দিয়া হয়। কিন্তু এতিয়া সেই পুৰণি ধাৰণা সম্পূৰ্ণ সলনি হৈছে বা সলনি হ'ব। চৰকাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এই কেন্দ্ৰসমূহক এল.পি. স্কুল বা প্ৰাথমিক বিদ্যালয়ৰ দৰে প্ৰে স্কুলৰ অফিচিয়েল মান্যতা দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এতিয়া কথা হ'ল, ইয়াৰ দ্বাৰা আপোনাৰ কি লাভ হ'ব বা কি লোকচান হ'ব? এইটো আমাৰ বাবে বহুত এটা ডাঙৰ প্ৰশ্ন। প্ৰথম কথা, ইয়াৰ ফলত অংগনবাদী কৰ্মীসকলৰ মৰ্যাদা বহুত বাঢ়িব। আপোনালোকক কেৱল হেল্পাৰ বা কৰ্মী বুলি নকৈ চৰকাৰী শিক্ষা ব্যৱস্থাৰ প্ৰথমটো ভেটি বুলি গণ্য কৰা হ'ব। কিন্তু ইয়াৰ লগত এটা ডাঙৰ চৰ্ত আহি পৰিছে। ২৪ আগষ্টৰ গাইডলাইন অনুসৰি এতিয়াৰে পৰা আপোনাৰ কেন্দ্ৰলৈ অহা ৩ৰ পৰা ৬ বছৰীয়া প্ৰতিটো শিশুৰ নাম এক বিশেষ শিক্ষাৰ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব। ইয়াত কেৱল নাম লিখিলে নহ'ব, তেওঁলোকে দৈনিক কি শিকিছে, তেওঁলোকৰ মানসিক বিকাশ কেনেকুৱা হৈছে তাৰ এটা ৰেকৰ্ড আপুনি ৰাখিব লাগিব। যিবোৰ কেন্দ্ৰই এই চৰকাৰী নিয়ম মানি চলিব, সেইবোৰ কেন্দ্ৰলৈ চৰকাৰে বিশেষ শৈক্ষিক কিট আৰু খেল-ধেমালি সামগ্ৰী পঠিয়াব। গতিকে ভগ্নীসকল, নিজক কেৱল কাম কৰাৰ মানুহ বুলি নাভাবিব। আপোনালোক এতিয়াৰ পৰা একোজন শিক্ষয়িত্ৰীৰ দৰে দায়িত্ব ল'বলৈ সাজু হওক। নিশ্চয় বুজি পাইছে মই কি কৈছোঁ? আপোনালোকে এই নিয়মটোক লৈ কি ভাবে তলত কমেণ্ট কৰি জনাবচোন। তেতিয়াহে মই বুজিম আপোনালোকে কথাখিনি স্পষ্টকৈ কথাখিনি বুজি পাইছে। এইবাৰ আহোঁ দ্বিতীয়টো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটোলৈ, যিটোৱে বহুতো কৰ্মীক অলপ চিন্তাত পেলাইছে। হয়, সেইটো হৈছে ডিজিটেল লিটাৰেচি অৰ্থাৎ অনলাইন ৰিপৰ্টিং ব্যৱস্থা। বহুত আশাকৰ্মী আৰু অংগনবাদী বাইদেউসকলে মোক আগতে মেছেজ কৰিছিল যে, দাদা আমি ইমানবোৰ বহি মেইনটেইন কৰিবলগীয়া হয়, আমাৰ কামৰ বোজা বহুত বেছি।
চৰকাৰে আপোনালোকৰ এই বহি লিখা কামটো বন্ধ কৰিবলৈ এতিয়া সকলো বস্তু মোবাইল এপ্লিকেশ্যনলৈ লৈ আহিছে। 24 আগষ্টৰ নতুন নিয়ম অনুসৰি অৰ্থাৎ আজি এতিয়াৰে পৰা কাগজৰ বহীত চহী কৰা বা ৰিপৰ্ট লিখাৰ ব্যৱস্থাটো একেবাৰে বন্ধ কৰা হ'ব। ধৰি লওক এগৰাকী আশা কৰ্মীয়ে নিজৰ এলেকাত গৰ্ভৱতী মহিলাৰ এগৰাকী খবৰ ল'বলৈ গ'ল বা কাৰোবাক ভেকচিন দিলে। সেই সকলোবোৰ তথ্য থিতাতে মোবাইল এপত আপলোড কৰিব পাৰিব। এইটো এটা বহুত ভাল খবৰ আপোনালোকৰ বাবে। ঠিক তেনেদৰে LP স্কুলৰ ৰান্ধনীসকলে দৈনিক কিমানজন ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজন খোৱালে তাৰ হিচাপো অনলাইন কৰিব লাগিব। এতিয়া আপুনি সুধিব পাৰে, দাদা মই দেখোন মোবাইল ভালদৰে চলাবলৈ নাজানো। হয়, মই এতিয়া কি কৰিম? মোৰ চাকৰি যাব নেকি? চিন্তা নকৰিব, চৰকাৰে ইয়াৰ বাবে কাৰো চাকৰি নলয় বা আপোনালোকে চাকৰিৰ পৰা বঞ্চিত নহয়। বৰঞ্চ এই 24 আগষ্টৰ পৰা চৰকাৰে প্ৰতিটো ব্লকত বিশেষ ডিজিটেল ট্ৰেইনিং বা প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিব পাৰে। তাত আপোনালোকক হাতত ধৰি শিকাই দিয়া হ'ব যে কেনেকৈ এপটো খুলিব লাগে বা মোবাইল ব্যৱহাৰ কৰিব নাজানিলেও আপোনালোকে তাক সম্পূৰ্ণ মোবাইলটো কেনেদৰে ব্যৱহাৰ কৰিব লাগে শিকাই দিব আৰু কেনেকৈ তথ্য ভৰাব লাগে। কিন্তু মন কৰিব, যিসকল কৰ্মীয়ে এই ট্ৰেইনিং ফাঁকি দিব বা অনলাইন ৰিপৰ্ট পঠিয়াবলৈ অৱহেলা কৰিব, তেওঁলোকক মাহেকীয়া মাননি বা ভাত্তাৰ বেংক একাউণ্টলৈ অহাত পলম হ'ব পাৰে বা আপোনালোকে নাপাবও পাৰে। গতিকে সময় থাকোঁতে আমি ডিজিটেল পৃথিৱীখনৰ লগত খোজ মিলাই থাকিব লাগিব। আহক এতিয়া আমি সেই বিষয়টোলৈ যাওঁ, যাৰ বাবে আপোনালোক সকলোৱে আগ্ৰহেৰে ৰৈ আছে। এই 15,000 চৰকাৰী অনুদানৰ নতুন খবৰটো কি? বজাৰত বা ইউটিউবত বহুত ভুৱা খবৰ ওলাইছে যে চৰকাৰে সকলোৰে একাউণ্টত 15,000কৈ দি দিব। মই আপোনালোকক স্পষ্টভাৱে বুজাই দিওঁ যে চৰকাৰে এনেকৈ কোনো ফ্ৰী পইচা নিদিয়ে। ইয়াৰ আঁৰত এটা ডাঙৰ চৰকাৰী আঁচনি আছে। আচলতে চৰকাৰে আমাক গ্ৰাম্য অঞ্চলৰ অংগনবাড়ী কেন্দ্ৰসমূহ সলনি কৰিবলৈ আৰু আশাৰ কৰ্মীসকলৰ কামৰ মান উন্নত কৰিবলৈ এক বিশেষ আন্তঃগাঁথনি উন্নয়ন সাহায্য মুকলি কৰিছে। এই 15,000 টকা অনুদানটো কেন্দ্ৰসমূহৰ মেৰামতি, দেৱালত ধুনীয়া কাৰ্টুন অঁকা, শিশুসকলৰ বহিবলৈ সৰু সৰু চকী মেজ কিনা আৰু চাফ চিকুণতাৰ বজাই ৰাখিবলৈ দিয়া হ'ব। তদুপৰি যিসকল আশা কৰ্মী বা অংগনবাড়ী কৰ্মীয়ে ডিজিটেল প্লেটফৰ্মত 100% সঠিককৈ কাম সম্পূৰ্ণ কৰিব, তেওঁলোকৰ মাজৰ শ্ৰেষ্ঠ কৰ্মীসকলক উদগনিমূলক বঁটা বা বিশেষ হিচাপে এই ধনৰাশি দিয়াৰো এটা প্ৰস্তাৱ লোৱা হৈছে। এই পইচা পাবলৈ আপুনি কি কৰিব লাগিব? চাওক, প্ৰথম চৰ্ত, আপোনাৰ কেন্দ্ৰত শিশুৰ উপস্থিতি ভাল হ'ব লাগিব। দ্বিতীয় চৰ্ত, আপোনাৰ সকলো অনলাইন ডাটা আপডেট থাকিব লাগিব। মই স্ক্ৰীনত এটা অফিচিয়েল চৰ্তৰ তালিকা দেখুৱাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। গতিকে উৰা বাতৰি ভুল নকৈ নিজৰ কামটো নিখুঁতকৈ কৰক, তেতিয়াহে আপোনাৰ কেন্দ্ৰই এই 15,000 টকাৰ চৰকাৰী অনুদান লাভ কৰিব। আপোনালোকে আজি এই ভিডিঅ'টোত নিশ্চয় বুজি পালে মই কি ক'লোঁ। বন্ধুসকল, আজি এই আলোচনা আমি বুজি পালোঁ যে অহা 25 আগষ্টৰ পৰা চৰকাৰে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ বাবে কামৰ নিয়মবোৰ যিমানে কঠিন কৰিছে, সিমানেই তেওঁলোকৰ গুৰুত্ব আৰু মৰ্যাদা বৃদ্ধি কৰিছে। মই ভাবোঁ আমাৰ অসমৰ
অংগনবাড়ী কৰ্মী বা আশা কৰ্মী বা অংগন ৰন্ধন কৰ্মী বাইদেউসকল বা ভগ্নীসকলে এই প্ৰত্যাহ্বান নিশ্চয় গ্ৰহণ কৰিব আৰু ডিজিটেল ব্যৱস্থাটো ধুনীয়াকৈ শিকি ল'ব। আপোনালোকে এই তিনিওটা নিয়মৰ ভিতৰত কোনটো নিয়ম আপোনাৰ সকলোতকৈ ভাল লাগিল আমাৰ এই তলৰ বক্সত কমেণ্ট কৰি আপুনি নিশ্চয় জনাব বুলি মই আশা কৰিলোঁ। আজিলৈ ইমানে, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।